যদি আপোনালোকৰ কঁকালৰ বিষ হৈ আছে মানে লোৱাৰ বেক পৰ্চনৰ যদি বিষ হৈ আছে তেনেহলে আজি মই আপোনালোকক মাত্ৰ তিনিটা এক্সাৰসাইজ দেখুৱাই দিম এই তিনিটা এক্সাৰসাইজ আজিৰে পৰা মানে ঘৰত কৰা আৰম্ভ কৰক আপোনালোকৰ কঁকালৰ বিষ খুব সোনকালে কমি যাব কঁকালৰ বিষ কি কাৰণে হয় কেনেকুৱা ধৰণৰ ভুলৰ কাৰণে আমাৰ কঁকালৰ বিষ হ'ব পাৰে আৰু সেই কঁকালৰ বিষ হলে আমি কেনেকুৱা ধৰণৰ খাদ্য খাব লাগে বা কেনেকুৱা ধৰণৰ বেলেগ বেলেগ এক্সাৰসাইজ আমি কৰিব পাৰো তাৰ ওপৰত সম্পূৰ্ণ ভিডিও এটা মই আজিৰ পৰা প্ৰায় এবছৰমান আগত আপলোড কৰি থৈ দিছিলো আপোনালোকে যদি বেয়া নাপায় মোৰ ইউটিউব চেনেল বা মোৰ এইটো পেজতে আপোনালোকে গৈ পেলাই চাব পাৰে সেই এক্সাৰসাইজ কেইটাৰ লগতে এই তিনিটা এক্সাৰসাইজ আপোনালোকে কৰিব পাৰে কঁকালৰ বিষ খুব সোনকালে কমি যাব কিন্তু এটা কথা মই বাৰে বাৰে কওঁ আজিও কৈছো আৰু সেইটো হ'ল যদি 21 দিন বা 21 দিনতকৈ বেছি আপোনালোকৰ কঁকালৰ বিষেই হওক বা আঁঠুৰ বিষেই হওক বা শোল্ডাৰৰ বিষেই হওক কান্ধৰ বিষেই হওক যদি হৈ আছে তেনেহলে এজন অভিজ্ঞ ডক্টৰৰ পৰামৰ্শ ল'বলৈ নাপাহৰিব আৰু সেই ডক্টৰৰ পৰামৰ্শৰ লগতে মোৰ এই এক্সাৰসাইজ কেইটা আপোনালোকে কৰিব পাৰে গতিকে আহক এতিয়া ফাৰ্স্ট এক্সাৰসাইজটো আৰম্ভ কৰোঁ ফাৰ্স্ট এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে মাটিতেই হওক বা বিছনাতেই হওক শুই ল'ব প্ৰথমতে কিন্তু মই আপোনালোকক এটা পৰামৰ্শ দিম যে যদি সাৰফেসখন বেছি হাৰ্ড হয় ইমানে এক্সাৰসাইজটো বেছি মানে সেই এক্সাৰসাইজটো বেছি কামত দিয়ে গতিকে যদি পাৰে আপোনালোকে মাটিত শুই ল'ব এনেকুৱা এখন মেট এখন পাৰি নাইবা কাপোৰ এখন পাৰি মাটিত শুই ল'ব বিছনাত কৰিলে বিছনাখন যেহেতু অকমান সফট থাকে মেট্ৰেছ আৰু তুলি থোৱাৰ কাৰণে গতিকে মই আপোনালোকক ক'ম যে এক্সাৰসাইজটো যদি পাৰে আপোনালোকে মাটিত কৰিব আৰু তাৰ কাৰণে এক্সাৰসাইজটোৰ কাৰণে কৰিম কি আমি প্ৰথমতে শুই ল'ম শুই লৈ দুয়োখন ভৰি বেণ্ড কৰি আমি শৰীৰৰ ফালে মানে বুকুৰ ফালে লৈ আহিম আৰু ইয়াক আমি জোৰে এনেকে বান্ধি ল'ম দুয়োখন হাতেৰে তাৰ লগত আমি আমাৰ আপাৰ বডিটো যে আছে অকমান ওপৰলৈকে উঠাই দিম এতিয়া আমি দুয়োফালে এনেকে এনেকে হালি দিম মানে দুলি থাকিম 1 1 2 2 3 3 4 4 এনেকে আমি প্ৰায় প্ৰথমতে 20 সেকেন্ড লাহে লাহে আমি সময়টো বঢ়াই বঢ়াই গৈ 1 মিনিটলৈকে আমি এই এক্সাৰসাইজটো কৰিম আৰু এই এক্সাৰসাইজটো কৰিলে আমাৰ যি লোৱাৰ বেক পৰ্চনৰ মাসলছ বিলাক আছে সেই মাসল বিলাক খুব ধুনীয়াকে মাসাজ কৰাৰ নিচিনা আমি ফিল কৰোঁ খুব ধুনীয়াকে মোবিলাইজ কৰা হয় খুব ধুনীয়াকে সেই মাসলখিনি ৰিলেক্স ফিল হয় আৰু যাৰ ফলত লাহে লাহে কঁকালৰ বিষটো আমাৰ কম হৈ আহে গতিকে এইটো হৈ গ'ল ফাৰ্স্ট এক্সাৰসাইজ এতিয়া আহক সেকেন্ড এক্সাৰসাইজটো আৰম্ভ কৰোঁ সেকেন্ড এক্সাৰসাইজটোৰ কাৰণে আমি এনেকে পেট পেলাই শুই ল'ম এইটো এক্সাৰসাইজ কিন্তু আপোনালোকে বিছনাতো কৰিব পাৰে যিকোনো সাৰফেসত কৰিব পাৰে পেট পেলাই এনেকে শুই ল'ম শুই লৈ আমি মূৰটো এনেকে ৰাখি এখন ভৰি ওপৰলৈকে উঠাম উঠাই ইয়াক কাখলৈকে এনেকে লৈ যাম গৈ আমাৰ যি ভৰি পতাটো আছে সম্পূৰ্ণৰূপে ফ্লোৰত মানে মজিয়াত লগাই দিম আকৌ ইয়াক ওপৰলৈকে যেনেকে লৈ গৈছিলো তেনেকে লৈ আহিম ভৰিখন সিধা কৰি দিম আকৌ এবাৰ আনখন ভৰি এনেকে লৈ যাম সম্পূৰ্ণৰূপে ফ্লোৰত লগাই দিম মজিয়াত আকৌ যেনেকে নিছিলো সেনেকে লৈ আহিম এতিয়া এই এক্সাৰসাইজটো আমি এখন ভৰিৰে যেতিয়া এটা সাইডত ল'ম আৰু আনখন ভৰিৰে যেতিয়া আনটো সাইডত ল'ম সেইটো 1 ৰেপিটেশন হ'ব তেনেকে আমি 10ৰ পৰা 20 ৰেপিটেশন কৰিম এটা সেটত আৰু তেনেকে আমি 3টাৰ পৰা 5টা সেট কৰিম এইটো হৈ গ'ল সেকেন্ড এক্সাৰসাইজ এতিয়া আহক 3 নম্বৰ এক্সাৰসাইজটো আমি চাওঁ 3 নম্বৰ এক্সাৰসাইজটোৰ কাৰণে আমি একে আগৰ নিচিনাকে তলপেট হৈ পেলাই শুই ল'ম শুই লৈ দুয়োখন হাত আমাৰ যি এই শোল্ডাৰ আছে মানে কান্ধ আছে কান্ধৰ কাষত মানে তলত দুয়োখন হাত ৰাখিম ৰাখি আমি এই হাত দুখনেৰে মজিয়াৰ ওপৰত জোৰ দি আমি আমাৰ আপাৰ বডিটো ওপৰলৈকে এনেকে লৈ যাম ইয়াত আমি 5 সেকেন্ড সময় হোল্ড কৰিম 5 সেকেন্ড সময় যেতিয়া হোল্ড কৰিম কৰাৰ পিছত আমি এনেকে যাম গৈ যিমান পাৰো আমি আমাৰ বডিটোক ষ্ট্ৰেচ কৰিম ইয়াতো 5 সেকেন্ড সময় ৰম আকৌ আগৰ পজিশনটোলৈকে যাম গৈ তললৈকে গুচি যাম এতিয়া এইটো হ'ল এটা কমপ্লিট ৰেপিটেশন 1 ৰেপিটেশন এই এক্সাৰসাইজটো মানে 1 ৰেপিটেশন যেতিয়া কৰিম এই এক্সাৰসাইজটো তেনেকে আমি
10 to 15 ৰেপিটেশ্যন কৰিম এটা সেটত আৰু তেনেকৈ আমি 3 to 5 সেট কৰিম গতিকে এই তিনিটা হৈ গ'ল আমি কঁকালৰ বিষৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে কেনেকুৱা ধৰণৰ এক্সাৰসাইজ কৰিব লাগে তাৰ তিনিটা এক্সাৰসাইজৰ উদাহৰণ আজি মই আপোনালোকক দেখুৱালো ইয়াত বাহিৰেও আৰু বেলেগ বেলেগ এক্সাৰসাইজ মই মোৰ আগৰ ভিডিঅ'ত দেখুৱাই থৈছো সেইকেইটা এক্সাৰসাইজ কৰিও আপোনালোকে কঁকালৰ বিষৰ পৰা পৰিত্ৰাণ পাব পাৰে গতিকে আজিৰ ভিডিঅ'টোত ইমানে নতুন নতুন ফিটনেছ ৰিলেটেড ভিডিঅ'লৈ মই অতি সোনকালে আহিম ধন্যবাদ